Hello students, last video আমি অনুশীলনী 4.3 ৰ 1 or 7 লৈকে কৰিলো। আজি আমি 8 ৰ পৰা কৰিম। 8 টো দি থোৱা আছে যে x square minus 2ax plus a square minus b square equal to 0. গতিকে ইয়াত a is equal to 1, b is equal to minus 2a আৰু c is equal to a square minus b square. Okay, etia b square minus 4ac that is equal to minus 2a whole square minus 4 into 1 into c মানে হৈ যাব a square minus b square. ঠিক আছে না? গতিকে এটো আমি ভাঙি চোৱা। গতিকে এটো হৈ যাব কিমান? minus 2 উঠি যাব 4a square minus 4 এটো ভিতৰলৈ ফাইলটো a square minus 1 plus 4b square. ঠিক আছে? গতিকে এটো আমাৰ গুছি গল, এটা গুছি গল, গতিকে হৈ যাব 4b square. মানে এটো কিমান হয়? আমি এনেকৈ লিখিব পাৰো 2b whole square এনেকৈ লিখিব পাৰো। ঠিক আছে? গতিকে এটাকে x equal to minus b মানে কিমান হ'ব? মাইনাস তো আছে আগত, গতিকে 2a plus minus root over b square মানে এটো minus b plus minus root over b square minus 4ac মানে 2b whole square divided by 2a মানে 2 এটো ফর্মুলাটোহে কৈ আছো দেই আমি ফর্মুলাটো কি আছিল minus b plus minus root over b square minus 4ac divided by twice a গতিকে b square minus 4ac minus b মানে কি আছিল b ৰ মানতে মাইনাস আছিল গতিকে মাইনাস আছে প্লাস হৈ গল। ঠিক আছে? গতিকে 2a plus minus root to square টো উঠি গল 2b divided by 2. এটাকে x square minus 2ax plus a square minus b square or মূল দুটা whole কি হ'ব 2a plus 2b by 2 মানে কি হ'ব 2 2 গুণিত কাৰন যাব a plus b হ'ব আৰু 2a minus 2b by 2 মানে 2 2 সব কাটন যাব a minus b a plus b আৰু a minus b। ঠিক আছে না? বুজি পাইছা না? বুজি পাইছা? ঠিক আছে। তাৰ পিছত চোৱা 9 টো 9 নম্বৰটো কি এটা আছে a into x square plus 1 equal to x into a square plus 1 আমি ইয়াত a b c ৰ মান উলিওৱাৰ আগতে আমি দ্বিঘাত সমীকৰণটো সজাই ল'ব লাগিব। ঠিক আছে? গতিকে আমি সজাই লওঁ implies ax square plus a equal to a square x plus x. ঠিক আছে? গতিকে x ৰ মানটো গুটেটোই আছে গতিকে আমি ভাঙিব নালাগে। এইফালে গুছি আহিব ax square এটো ভাঙিব নালাগে এটো এনেকৈ ৰাখিবা minus a square plus 1 into x মানে এটোৱে plus a equal to 0 বস্তুটো কি কৰিলো বুজি পালা নাই মানে আমি x square মানটো আনিলো তাৰ পিছত x ৰ মানটো আনিলো তাৰ পিছত আমি কলছলকটো আনিলো। ঠিক আছে? গতিকে ইয়াত a equal to a হয় b equal to minus a square plus 1 হয় আৰু c equal to a হয়। বুজিছানে? গতিকে এতিয়া b square minus 4ac equal to b square মানে কিমান এটো হলে কিমান হ'ব minus a square plus 1 whole square minus 4a है ना? গতিকে এটো কৰি চোৱা a square plus 1
হোল স্কোৱাৰ মাইনাছ 2 ঠিক হ'ল মাইনাছ 4a স্কোৱাৰ গতিকে a স্কোৱাৰ হোল স্কোৱাৰ প্লাছ 2a স্কোৱাৰ প্লাছ 1 মাইনাছ 4a স্কোৱাৰ গতিকে a স্কোৱাৰ হোল স্কোৱাৰ প্লাছ 2a স্কোৱাৰ মাইনাছ হৈ গ'লে মাইনাছ 2a স্কোৱাৰ প্লাছ 1 এইটো হৈ যাব আকৌ অথনিটোৰ নিচিনা a স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ এইটো বুজি পালানে এইটো বুজি পাইছানে বাৰু এই অলপ আগতে এটা যে কৰি আছিলোঁ তেনেকুৱাকৈ ঠিক আছে এইটো পালোঁ গতিকে x সমানটো এতিয়া উলিয়াম এতেকে x ইকুৱেল টু মাইনাছ বিটো কিমান আছিলে বি আছিলে বি আগত মাইনাছ 1 এটা আছেই হয়নে গতিকে মাইনাছ বি কৰিলে a স্কোৱাৰ প্লাছ 1 হৈ যাব a স্কোৱাৰ প্লাছ 1 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac মানে কি আছিলে a স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ ডিভাইডেড বাই টুৱাইছ a মানটো আছিলে a গতিকে টুৱাইছ a ঠিক আছে ইকুৱেল টু a স্কোৱাৰ প্লাছ 1 প্লাছ মাইনাছ ৰুট স্কোৱাৰটো উঠি যাব a স্কোৱাৰ মাইনাছ 1 ডিভাইডেড টুৱাইছ a এতেকে মূল দুটা হ'ব কি হ'ব প্ৰথমে প্লাছটো ল'ম a স্কোৱাৰ প্লাছ 1 প্লাছ a স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই টুৱাইছ a 1 গুচি গ'ল 2a স্কোৱাৰ বাই টুৱাইছ a কাটন যাব a এটা থাকি যাব a আৰু এবাৰ মাইনাছটো ল'ম a স্কোৱাৰ প্লাছ 1 মাইনাছ a স্কোৱাৰ মাইনাছ আছে প্লাছ 1 ঠিক আছে ডিভাইডেড বাই টুৱাইছ a এটা কাটন গুচি যাব 2 বাই টুৱাইছ a that is equal to 1 by a গতিকে মূল দুটা হ'ব a আৰু 1 by a ঠিক আছে না ঠিক আছে ঠিক আছে আমি এতিয়া 10 টো কৰি চাম বুজি পাইছা নহয় কৰি কেনেকৈ কৰিছো ঠিক আছে 10 টো লিখা আছে 8x into 2x minus 1 plus 1 equal to 0 এইটো তেনেকৈ আমি সজাই লম আৰু গুণ ফল 16x square minus 8x plus 1 equal to 0 ইয়াত a equal to 16 b equal to minus 8 c is equal to 1 ঠিক আছে এতিয়া b square minus 4ac ইয়াৰ মানে কিমান হ'ব b স্কয়াৰ minus 4ac b স্কয়াৰ মানে হৈ যাব -8 হোল স্কয়াৰ -4 into 16 into c মানে হৈ যাব 1 8 গুণ 64 64 minus 6 গুণ 16 গুণ 64 একাটাই is equal to 0 এটাকে x equal to minus b মানে 8 plus minus root over b square minus 4ac মানে 0 divided by twice a মানে হৈ যাব 2 into 16 মানে 32 ঠিক আছে না ওটিকে আমাৰ হে কেটা ওলাব ইকুয়াল টু 8 by 32 to 0 হৈ গল 8 by 32 মানে 8 সেকেন্ড 32 1 by 4 এটাকে 8x into 2x minus 1 plus 1 equal to 0 মূল দুটা হব 1 by 4 আৰু 1 by 4 ঠিক আছে নে বুজি পাইছা নে কেনে কৰিলো আমাৰ একৰ কোৱেশ্চনখিনি এনে কৰিলো এনেকুৱা ধৰণৰ বেলেগ আহিলে কৰিব পাৰিবানে একে এনেকে ধৰণে কৰিলে হল আমি b স্কয়াৰ minus 4ac টো প্ৰথম উলিয়াম b স্কয়াৰ minus 4ac টো যদি greater than equal to 0 হয় তেতিয়া হলে আমি তাত সমাধান পাম যদি less than 0 হয় নেগেটিভ পইণ্টত নেগেটিভ মান লাই গলে আমি হেতু তাৰ কোনো সমাধান নাপাও আৰু greater than equal to 0 হলে আমি x equal to -b plus minus root over b square minus 4ac divided by twice a তাত কৰিলে আমি দুটা মূল পাই যাম ঠিক আছে হ'ব না ঠিক আছে আমি ইয়াৰ নেক্সট যিখিনি কৰিম আমি নেক্সট ভিডিওৰ পৰা আমি সেইখিনি সলভ কৰিম হ'ব